আজি মই সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী কেনেকৈ শিকিব তাৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। এতিয়া আমাৰ বেছিভাগ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীত বেয়া কৰে বা তেওঁলোকে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম নহয়। এতিয়া মই কেইটামান সৰু সৰু টিপছ তেওঁলোকক ক'ম আৰু সেই টিপছসমূহ যদি তেওঁলোকে সৰুৰে পৰা অনুধাৱন কৰে, মই ভাবোঁ তেওঁলোকে ইংৰাজী ভাষাটো ভালকৈ জানিবলৈ বা শিকিবলৈ বা ক'বলৈ সুবিধা পাব। প্ৰথমটো কথা হৈছে আখৰটো তেওঁলোকে সৰুৰ পৰাই শিকিব লাগিব। এলফাবেটখিনি সৰু হাতৰ আখৰ বা ডাঙৰ হাতৰ আখৰ কেনেকৈ লিখে বা তাৰ পাকবিলাক কেনেকুৱা হোৱা উচিত সেইখিনি তেওঁলোকে শিকিবই লাগিব। আৰু দ্বিতীয় কথা হ'ল, সৰুৰে পৰা যদি তেওঁলোকে ডেইলি দুটাকৈ ইংৰাজী শব্দ মুখস্থ কৰে, তেওঁলোকৰ ভাল ৱৰ্ড ষ্টক হ'ব বা ভকেবুলাৰীৰ যিটো জ্ঞান, সেই জ্ঞানটো তেওঁলোকৰ বৃদ্ধি পাব। গতিকে এইখিনি কাম তেওঁলোকে কৰিবই লাগিব। এতিয়া তাৰপিছত গ্ৰামাৰ তেওঁলোকে শিকিব লাগিব। এইখিনি হ'ল বুনিয়াদী শিক্ষা। ইংৰাজী ভাষাৰ জ্ঞান লাভ কৰিবলৈ তেওঁলোকে এইখিনি ফ'ল' কৰিব লাগিব। এতিয়া কথা হৈছে যে ইংৰাজী ভাষাটো তেওঁলোকে কেনেকৈ আৰম্ভ কৰিব। চোৱা, আমি মাতৃভাষা ব্যৱহাৰ কৰাৰ মাজতে জানিয়ে হওক বা নাজানিয়ে হওক বহুতো ইংৰাজী শব্দ আমি প্ৰয়োগ কৰোঁ। আৰু সেই নতুন নতুন আমি যিবিলাক শব্দ শিকিম বা শিকোঁ, সেই শব্দবিলাক আমি মাতৃভাষাৰ মাধ্যমেদি তাক প্ৰয়োগ কৰি আমি প্ৰথমতে ভাষাটো লাহে লাহে আয়ত্ব কৰি ল'ব লাগিব। এতিয়া ধৰি লোৱা মই যাওঁ, এতিয়া আই গ', তাৰপিছত আমি লাহেকৈ এটা নতুন শব্দ ভৰাই দিম, মই বিদ্যালয়লৈ যাওঁ, মানে মই স্কুললৈ যাওঁ। লৈ, গতিকে লৈটোৰ কাৰণে টু বহাম, আই গ' টু স্কুল। তাৰপিছত মই সদায় বিদ্যালয়লৈ যাওঁ, মই সদায় স্কুললৈ যাওঁ। আমি সদায় শব্দটোৰ ইংৰাজী শব্দটো তাত ভৰাব লাগিব, আই অলৱেজ গ' টু স্কুল। আমি সদায় 8 বজাত স্কুললৈ যাওঁ, উই অলৱেজ গ' টু স্কুল এট 8 o'clock। আমি মানে শব্দ বঢ়াই গৈ আছোঁ। আমি সদায় স্কুললৈ 8 বজাত খোজকাঢ়ি যাওঁ। বাক্যটো বঢ়াই লৈ গৈছোঁ নে নাই? উই অলৱেজ, উই মানে আমি, যদি আই কোৱা তেতিয়াহ'লে মই হ'ব। গতিকে আই অলৱেজ গ' টু স্কুল এট 8 o'clock অন ফুট। এতিয়া নতুন নতুন শব্দও ভৰাই গ'লোঁ, বাক্যটো দীঘল হৈ গ'ল। গতিকে আমি ইংৰাজী ভাষাটো এনেকৈ ইম্প্ৰুভ কৰিব লাগিব। বুজি পাইছানে? এতিয়া আকৌ তাত আৰু দুটামান শব্দ ভৰাই দিওঁ। আমি সদায় 8 বজাত খোজকাঢ়ি বিদ্যালয়লৈ বা স্কুললৈ লগৰ ল'ৰা ছোৱালীৰ লগত যাওঁ। আই অলৱেজ গ' টু স্কুল এট 8 o'clock অন ফুট উইথ মাই ফ্ৰেণ্ডছ। গতিকে বাক্যটো দীঘল হৈ গ'ল নে নাই? গতিকে এনেদৰে আমি ভাষাটো ইম্প্ৰুভ কৰিব লাগিব আৰু এনেদৰে আমি শিকিব লাগিব। আশা কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'টো ভাল পাইছা আৰু এনেদৰে তোমালোকে নতুন নতুন শব্দ অনুধাৱন কৰি ইংৰাজী বাক্য ক'বলৈ প্ৰেক্টিছ কৰিবা। ধন্যবাদ।